নমস্কাৰ। সদৌ অসম সোণোৱাল কছাৰী শগুনমাৰী পৰিয়ালৰ প্ৰথম বাৰ্ষিক অধিৱেশন অহা 13 জুন তাৰিখে টেঙাখাটৰ ভেকুলাজান টিংৰাই কঁঠালগুৰিত অনুষ্ঠিত হৈছে। আমি সমূহ সোণোৱাল কছাৰী শগুনমাৰী পৰিয়ালে একেলগ হৈ টিংৰাই কঁঠালগুৰি গাঁৱতেই প্ৰথম বাৰ্ষিক অধিৱেশনখন আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটিত আমি প্ৰথমতে পুৱা 8 বজাৰ পৰাই কাৰ্যসূচী আৰম্ভ হ'ব। পুৱা 8 বজা আছে আমাৰ পতাকা উত্তোলন। পতাকা উত্তোলন কৰিব শগুনমাৰী পৰিয়ালৰ সভাপতি শ্ৰীযুত পীতাম্বৰ হাজৰিকাদেৱে। তাৰ পিছতে পুৱা 9 বজাত আমি এটি কাৰ্যসূচী ৰাখিছোঁ, গছপুলি ৰোপণ কাৰ্যসূচী। তাৰ পিছতে আমি গছপুলি ৰোপণ কৰিবলৈ আমি টেঙাখাট প্ৰেছ ক্লাবৰ উপদেষ্টা শ্ৰীযুত নৱকুমাৰ গগৈদেৱক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু তাৰ পিছতে কাৰ্যসূচী আছে আমাৰ শগুনমাৰী সচৰ প্ৰতিনিধিমূলক বংশাৱলী সভা। এই সভাখন উদ্বোধন কৰিব শ্ৰীযুত ভুৱন চন্দ্ৰ বৰাই, সভাপতি সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘ। তাৰ পিছতে আমি বিশিষ্ট অতিথি হিচাপে আমি তেখেতসকলক আমন্ত্ৰণ কৰিছোঁ বৰহাজোৱাল বংশৰ সভাপতি শ্ৰীযুত চিকুণ সোণোৱাল, নাহৰকটীয়া দীঘলা পথাৰ। তাৰ পিছতে আমি বৰহাজোৱাল বংশৰ সম্পাদক শ্ৰীযুত নীৰেণ সোণোৱালকো আমি আমন্ত্ৰণ কৰিছোঁ এই সভাত। তেখেতৰ ঘৰ হৈছে নাহৰকটীয়াৰ জয়পুৰ কমাৰ গাঁও। তেখেতসকলেও আমাক এই সভাত অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু তাৰ লগতে আমি এই অনুষ্ঠানটিত জনগোষ্ঠীটোৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, লেখক তথা শগুনমাৰী পৰিয়ালৰ ব্যক্তিকো আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে শ্ৰীযুত শান্তনু বৰহাজোৱাল দেৱছাৰ, তিনিচুকীয়াৰ বাসিন্দা তেখেত। বিয়লি 3 বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাৰ মুখ্য অতিথি হ'ব শ্ৰীযুত টংকেশ্বৰ সোণোৱাল, মুখ্য কাৰ্যবাহী সদস্য সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ। তাৰ পিছতেই জাগুন কথা গাঁৱৰ শিল্পীৰ দ্বাৰা বহুৱা নাচ প্ৰদৰ্শন কৰা হ'ব, হাইদাং হুঁচৰি প্ৰদৰ্শন কৰা হ'ব। টেঙাখাটৰে কলাবুৰী নৃত্য, লগ বিহুৰ দল এই অনুষ্ঠানত আমি প্ৰদৰ্শন কৰিবলৈ স্থিৰ কৰিছোঁ। তাৰপিছত আমি আমন্ত্ৰিত অতিথি শ্ৰীযুত মিলন সোণোৱালদেৱক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে সোণোৱাল কছাৰী যুৱ পৰিষদৰ তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ। আমি আমন্ত্ৰণ কৰিছোঁ বিশ্বজিৎ সোণোৱাল, কাৰ্যবাহী সদস্য সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ। আমি আমন্ত্ৰণ কৰিছোঁ শ্ৰীযুত খনীন্দ্ৰ সোণোৱাল, কাৰ্যবাহী সদস্য সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ। শ্ৰীযুত বসন্ত সোণোৱাল, কাৰ্যবাহী সদস্য সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ। আৰু দুৰ্ভাগ্যবশতঃ আমাৰ স্থানীয় শ্ৰীযুত দীপক সোণোৱালৰ নামটো আমি আমাৰ গোহাৰিত প্ৰিণ্টিং কৰোঁতে ভুল হ'ল, থাকি গ'ল। তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে ৰংচঙী পঞ্চায়তৰ সদস্য সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ। আৰু তাৰ পিছতে আমি স্মৃতি গ্ৰন্থ উন্মোচন কৰা অনুষ্ঠানটি ৰাখিছোঁ। স্মৃতি গ্ৰন্থখন মুকলি কৰিব শ্ৰীযুত মোহন সোণোৱাল, সভাপতি সোণোৱাল কছাৰী সাহিত্য সভা। তাৰপিছতে সন্ধিয়া 7 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান, বহু ঠাইৰ পৰা সোণোৱাল কছাৰী সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। বহু শিল্পীয়ে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু সদৌ শেষত আমি যোৰহাটৰ শ্ৰীযুত বিশ্বজিৎ সোণোৱাল দেৱৰ গীতৰ শৰাই আগবঢ়াম। আৰু এই অনুষ্ঠানটোত সোণোৱাল কছাৰী জাতিৰ বাহিৰেও আমি সমূহ টেঙাখাটবাসী, অসমবাসী ৰাইজক এই অনুষ্ঠানটোত আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে, যাতে সকলো ব্যক্তি আহি আমাৰ
এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। তাৰ বাবে আমি সদৌ টেঙাখাটবাসী, ডিব্ৰুগড়বাসী আৰু আমাৰ অসমবাসীক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। আৰু আমি যিসকল ব্যক্তিক আমি চিঠি দি নিমন্ত্ৰণ কৰিছোঁ তেখেতসকলকো আমি এই অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাইছোঁ যাতে তেখেতসকলেও আমাৰ এই অনুষ্ঠানটোলৈ আহি তেখেতসকলে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। আমি লগতে আমাৰ এই কাষৰে সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোটিলৈকে আমি এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনাইছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ এখন গ্ৰন্থ অনুষ্ঠান হ'ব, হয়, আৰু গ্ৰন্থখন কিহৰ ওপৰত হ'ব আৰু কিমান হ'ব? ঠিকেই, আমি এখন গ্ৰন্থ উন্মোচন কৰিম। সেই গ্ৰন্থখন হৈছে 560 পৃষ্ঠাৰ। সেই গ্ৰন্থখনত থাকিব আমাৰ দেউতা, ককা দেউতা, আজো ককা, তাৰ উপৰি আজো ককা, তেখেতসকলৰ সকলোখিনি সুন্দৰভাৱে তাত লিপিবদ্ধ থাকিব। এখন আমাৰ এই আমাৰ যিখন স্মৃতি গ্ৰন্থখন সেইখন আমাৰ এটা দাপোনৰ দৰে এখন হ'ব। মানে এইবাবেই আমি এইখন সেইদিনাখনে আমি উন্মোচন কৰিম। তো গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শৰ লগতে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ মই অনুৰোধ জনাইছোঁ।